নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাই মই আৰু এটি জলপান লৈ আপোনালোকৰ ওচৰলৈ আৰু এই জলপানবিধ আপোনালোকে কোনে কোনে চিনি পাইছে কমেণ্ট এটা কৰি জনাবচোন। আমি জনামতে এইটো কোমল ধানৰ পৰা বনাই চাউলবিধ ভাজি সংৰক্ষণ কৰি 2 বছৰ 3 বছৰলৈকে ৰাখিব পৰা যায়। এই কোমল চাউলবিধ আমি বিভিন্ন ধৰণত খাব পাৰোঁ, যেনেকৈ দৈ গাখীৰ, কল, গুড়, নিমখ এনেকুৱা দি আমাৰ সকামবিলাকত আমাৰ এই কোমল চাউলটো ব্যৱহাৰ কৰা হয়। প্লাছ ঘৰতো এনেকৈ খোৱা হয়। আমি আজি এবিধ বেলেগ ধৰণত খাব ওলাইছোঁ, বহুতে চাগে এনেকৈ নেখায়। এই কোমল চাউলবিধ হ'ল আমাৰ প্ৰসাদৰ দ্বাৰাই খাব পাৰি। প্ৰসাদ, আদা, নিমখ, নেমু, জলকীয়া, তেল এনেকৈ দি আমি এবিধ আলু পিটিকা বা বেহুৱা বা পিটিকা যিকোনো চাটনিৰ লগত এনেকৈ আমি ঠাণ্ডা ভাতত যেনেকৈ খাওঁ তেনেকৈ ধৰণত খাব পাৰি। এনেকুৱা খালে বহুতেই টেষ্টি লাগে। যদি আপোনালোকে খোৱা নাই এনেকুৱা ধৰণত খাই চাবচোন। আৰু এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰি পেজটো ফ'ল' কৰি দিব বুলি আজি আপোনালোকৰ ওচৰত এই ভিডিঅ'টো আগবঢ়ালোঁ। যদি ভাল লাগিছে লাইক এটা কৰি দিব বুলি আজি এইখিনিতে সামৰণি মাৰিছোঁ। বাই বাই।